নমস্কাৰ আপোনালোকৰ মৰমৰ চেনেল ইংলিছ ওলা এমএছডলৈ স্বাগতম। আজিৰ এই ভিডিঅ'ত আমি ইতিমধ্যে হৈ যোৱা এডিআৰই 2.0 কাট অফ সম্পৰ্কে আলোচনা কৰিম। গতিকে সময় নষ্ট নকৰি আহক আমাৰ এই ভিডিঅ' আৰম্ভ কৰোঁ। চাওক, কাট অফৰ ভিডিঅ' মানে কি? এইটো এটা প্ৰেডিকশ্যন হে। ইয়াত কোনেও ক'ব নোৱাৰে যে কাট অফ কিমান যাব। আমাৰ কিছুমান স্কেল আছে বা কিছুমান এনালাইজ আছে। সেই এনালাইসিস বিলাক যদি ভালকৈ জানো বা সেই এনালাইসিস বিলাক বা ৰিসাৰ্চ বিলাক কৰো তে কাট অফ এটাৰ প্ৰেডিকশ্যন কেনেকুৱা ধৰণৰ হ'ব সেইটো আমি অনুমান কৰিব পাৰো। আপোনালোকে মোৰ এই 3-4 মিনিটৰ ভিডিঅ'টো ভালকৈ শুনিব, স্কিপ নকৰাকৈ। আপোনালোকৰ আৰু বেলেগ ভিডিঅ' চাব নালাগে। যদি আপোনালোকৰ সেইখিনিৰ মাজত মাৰ্কটো লাইক কৰিছে তেতিয়াহ'লে আপোনালোকে ডিপ্ৰেছনত ভুগিব নালাগে, কোনো চিন্তা কৰিব নালাগে। এতিয়া চাওক, কাট অফ বুলি ক'লে ইয়াত কিছুমান কি পইণ্টছ থাকে বা কিছুমান কথা আমি জানিব লাগে, অন্যথা আমাৰ কাট অফ কি হ'ব তাৰ প্ৰেডিকশ্যন কৰা সম্ভৱ নহয়। চাওক, আমি যদি যোৱা বছৰ অৰ্থাৎ এই যিটো ৰিসেণ্ট হৈ গ'ল এডিআৰই এক্সাম, তাৰ আগৰ এক্সামৰ কথা কওঁ, সেই যিটো এক্সাম আছিলে সেই এক্সামৰ যিটো কাট অফ আৰু আপোনালোকে যিটো ৰিসেণ্ট এক্সাম দিছে সেই এডিআৰই এক্সামৰ কাট অফৰ মাজত এটা ভাষ্ট ডিফাৰেন্স থাকিব আৰু সেইটো খাটাং থাকিবই। ইয়াত কিছুমান কি পইণ্টছ বা ইয়াত কিছুমান স্কেলাৰ আছে, সেইবিলাক আমি জানিব লাগিব। চাওক, কাট অফৰ ভিডিঅ' এটা বনাওঁতে এনেই কৈ দিব পাৰোঁ যে কাট অফ ইমান যাব, কিন্তু যুক্তি নোহোৱাকৈ এনেই কাট অফৰ ভিডিঅ' দি সময় নষ্ট নকৰাই ভাল। আজি 2-4টা লাইকৰ কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ, কিন্তু কি হ'ব যে আপোনালোকৰ দৰে এক্সপেৰিয়েণ্টৰ কি হ'ব, এটা মেণ্টেল ডিষ্টাৰ্ব হ'ব। গতিকে মই ভাবোঁ এনে মিছা এটা কথা কৈ কাট অফ ভিডিঅ' বনোৱাতকৈ নবনোৱাই ভাল হ'ব। 1 নম্বৰ পইণ্ট হ'ল নেগেটিভ মাৰ্ক। নো এক্সপিৰিয়েঞ্চ টু এপিয়াৰ হেভিং নেগেটিভ মাৰ্কছ। যে কিছুমান এনেকুৱা ধৰণৰ কেণ্ডিডেট আছে বা এক্সপেৰিয়েণ্ট আছে যিবিলাক কি কৰিছে এডিআৰই এক্সামত এপিয়াৰ হৈছে, তেওঁলোকৰ বেছি সংখ্যকৰে নেগেটিভ মাৰ্কিং থকা এক্সামবিলাকত এপিয়াৰ হোৱাৰ অভিজ্ঞতা নাই। কুৱেশ্যন পেটাৰ্ণ চাওক, কুৱেশ্যন পেটাৰ্ণটো একেবাৰে এনেকুৱা ধৰণৰ আছিল যে লেছ ষ্টেটিক্স কুৱেশ্যন আছিল। ইয়াত কোনো ষ্টেটিক্স কুৱেশ্যন, মেক্সিমাম পৰ্চনটোৱে মিক্সিং কুৱেশ্যন আছিলে বা কাৰেণ্ট এফেয়াৰ CA বেষ্ট আছিলে। যিমান কেণ্ডিডেট এপিয়াৰ হৈছে সেই কেণ্ডিডেটৰ পৰা 40% আপোনালোকে চিৰিয়াছ কেণ্ডিডেটত হাৰি ধৰিব পাৰে আৰু 60% চিৰিয়াছ কেণ্ডিডেট নাছিল। গতিকে কাট অফ একেবাৰে কম যাব। মই সেইটো যে কৈ আছোঁ, এই লজিক আছে, লজিক মই আপোনালোকক দেখুৱাই আছোঁ। এনেকুৱা কেণ্ডিডেট যিবিলাকে কৈছে 120, 130, 145, এইবিলাক কেণ্ডিডেটে সাধাৰণতে কি হ'ব 70 ডাউনত নাম্বাৰ পাব। এতিয়া আমি কাট অফ বিষয়ে আলোচনা কৰিম। যে কাট অফ চাওক, গ্ৰেড 4ৰ হ'ব জেনেৰেলৰ 80+, অৰ্থাৎ 135 মাৰ্কৰ যিটো এক্সাম হৈছিলে সেই এক্সামত যদি কোনোবা জেনেৰেল কেটাগৰীৰ ষ্টুডেণ্টে বা কেণ্ডিডেটে 80+ বা 80 পাইছে, 80 বা 80তকৈ বেছি যিবিলাকে পাইছে তেওঁলোকে ৰেডি হৈ থাকক। নেক্সট আমাৰ কি হ'ব, HS লেভেল 100ৰ ৰেঞ্জত আপোনালোকৰ মাৰ্ক আছে, তেতিয়াহ'লে আপোনালোকে ৰেডি হৈ থাকিব পাৰে। তাৰপিছত গ্ৰেড 3 গ্ৰেজুৱেট লেভেল উইথ কম্পিউটাৰ যিবিলাক আছিলে 105 বা তাতকৈ বেছি পাইছে, তেওঁ কি হ'ব চাকৰিটো পোৱাৰ কাৰণে আপোনালোকে আশা কৰিব পাৰে। বা যিবিলাকৰ উইদাউট কম্পিউটাৰ আছিলে, গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ উইদাউট কম্পিউটাৰ আছিলে, তেওঁলোকৰ যিটো কাট অফ হ'ব সেইটো 110 হ'ব।